নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আপোনালোকে চাই আছে নিউজ কাষ্ট আৰু এই মুহূৰ্তত আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ বিচাৰিছো এটা উদ্বেগজনক খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ৰাজ্যত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা কোভিডত আক্ৰান্তৰ মৃতদেহৰ পৰা অংগ কাটি নিয়াৰ অভিযোগ উত্থাপিত হৈছে এটা ডাঙৰ খবৰ মৃতদেহৰ পৰা কেইবাটাও অংগ কাটি নিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে GMCHতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালে পৰিয়ালক মৃতদেহ সমজাই নিদি হৎকাৰ কৰিছিল গুৱাহাটীত কিন্তু মৃতদেহ দেখা পাই হতভম্ব হল পৰিয়াল আৰু আত্মীয় মৃতদেহত নাছিল এটা চকু মৃতদেহটোৰ তলপেটত কটা আছিল ঢিঙৰ ভকত গাঁৱৰ ৰাতুল শইকীয়া নামৰ এজন লোকৰ পৰিয়ালে এই অভিযোগ উত্থাপন কৰিছে 29 জুনত কৰোনাত আক্ৰান্ত হৈছিল ঢিঙৰ ৰাতুল শইকীয়া আৰু ভৰ্তি কৰোৱা হৈছিল নগাঁও অসামৰিক চিকিৎসালয়ত স্বাস্থ্যৰ অৱনতি ঘটাত তেখেতক পৰৱৰ্তী সময়ছোৱাত GMCHলৈ প্ৰেৰণ কৰা হৈছিল ভৰ্তি কৰোৱা হৈছিল GMCHৰ কোভিড হাস্পতালত তেখেতক ৰখা হৈছিল 2 জুলাইত তেখেতৰ মৃত্যু হয় গুৱাহাটীতে চৰকাৰীভাৱে হৎকাৰ কৰা হৈছিল ৰাতুলৰ মৃতদেহ আত্মীয়ৰ অনুৰোধত মৃতদেহ চাবলৈ দিয়া হৈছিল পৰিয়ালটো কিন্তু মৃতদেহটো প্ৰত্যক্ষ কৰিয়েই হতভম্ব হৈ পৰে ৰাতুলৰ ভাতৃ আৰু পত্নী হতবাক পত্নী আৰু ভাতৃয়ে তুলিছিল মৃতদেহৰ দুখনমান ফটো পৰিয়ালৰ সন্দেহ এই মৃতদেহৰ পৰা কাটি লৈ যোৱা হৈছে অংগ এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ ঘটনাৰ উচিত তদন্তৰ আহ্বান জনাইছে পৰিয়ালটোৱে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আপোনালোকক GMCHৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে এজন কোভিড আক্ৰান্তৰ দেহৰ পৰা অংগ কাটি লৈ যোৱাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আপোনালোকক এই লোকজনৰ পৰিয়ালৰ এই অভিযোগ GMCHত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে আৰু সন্দেহ উপজিছিল এয়াই যেতিয়া ৰাতুলৰ মৃত্যু হৈছিল তেতিয়া ৰাতুলৰ যিটো মৃতদেহ আছিল মৃতদেহটো পৰিয়ালক সমজাই দিয়া নাছিল তেওঁলোকে ইয়াতেই হৎকাৰ কৰাৰ ব্যৱস্থা কৰিছিল কিন্তু পৰিয়ালৰ লোকে এবাৰ চাবলৈ চেষ্টা কৰিছিল মৃতদেহটো অনুমতি পালে আৰু তাৰ পাছত যেতিয়া মৃতদেহটো দেখে তেওঁলোক হতভম্ব হয় কাৰণ ৰাতুলৰ এটা চকু নাছিল সেই সময়ত আৰু তলপেটত কটা আছিল এগৰাকী কোভিড আক্ৰান্তৰ চকু কেনেকৈ নাইকিয়া হ'ব পাৰে বা তলপেটত কিয় কটা হ'ল ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু পৰিয়ালটোৱে প্ৰশ্ন উত্থাপন কৰিছে GMCHৰ বিৰুদ্ধে যিখন GMCHত প্ৰত্যেক দিনেই হাজাৰ হাজাৰ মানুহৰ চিকিৎসা চলে প্ৰত্যেকজন মধ্যবিত্ত লোকৰ একমাত্ৰ ভৰসাৰ স্থল GMCH সেই GMCHৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল লোকজনৰ কিন্তু তাৰ পাছত সেই লোকজনৰ মৃতদেহৰ পৰা অংগ কাটি নিয়াৰ অভিযোগ উত্থাপন হৈছে আকৌ কৈছো সেই পৰিয়ালটো এতিয়া ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে ইতিমধ্যে তেওঁলোকে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে লোকজনৰ কোভিড হোৱাৰ পাছত তেওঁক প্ৰথমতেই নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তাৰ পাছত উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পাছতেই এই ঘটনাটো সংঘটিত হয় তেখেতৰ অৱস্থাৰ অৱনতি ঘটে আৰু এটা সময়ত লোকজনৰ মৃত্যু হয় মৃতদেহটো পৰিয়ালৰ লোকক সমজাই দিয়া নহল পুনে পুনেই হৎকাৰ কৰিবলৈ নিয়া হ'ল কিন্তু পৰিয়ালৰ লোকে এটা সময়ত এবাৰ চাবলৈ অনুমতি বিচাৰিলে আৰু যেতিয়া তেওঁলোকৰ সেই অনুমতি গ্ৰহণ কৰিলে মৃতদেহৰ পৰা যি কলা কাপোৰেৰে মেৰিয়াই নিয়া হৈছিল সেই কাপোৰ আঁতৰাই দিয়া হ'ল তাৰ পাছত মৃতদেহটো দেখি তেওঁলোক আচৰিত হয় আকৌ কৈছো যে ৰাতুলৰ মৃতদেহত এটা চকু নাছিল তলপেট কটা আছিল বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু যদি এইটো ঘটনা সঁচা হয়
তেতিয়াহ'লে ই এক ভয়ংকৰ খবৰ ৰাজ্যবাসীৰ বাবে। আমি GMCH কৰ্তৃপক্ষৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ সমান্তৰালকৈ পৰিয়ালটোৰ কাষত আমাৰ সাংবাদিক আছে, তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। তাৰ আগতে পৰিয়ালটোৰ সদস্যসকলে এই সন্দৰ্ভত কি কয়, তেওঁলোকৰ মন্তব্য আছে, মন্তব্য শুনাবলৈ বিচাৰিছোঁ। 30 তাৰিখৰ দিনাখন সন্ধিয়া ঠিক 7টামান বজাত ৰাতুল শইকীয়া কোভিড ধৰা পৰিছে ধিং হস্পিটেলত। ধিং হস্পিটেলৰ পৰা তেখেতৰ অলপ অক্সিজেনৰ সমস্যাৰ কাৰণে নগাঁও ৰেফাৰ কৰিলে। নগাঁৱত ৰাতিটো থাকিলে। পিছদিনাখন মই তেখেতৰ স্বাস্থ্য অৱনতি ঘটাত নগাঁৱৰ পৰা গুৱাহাটী GMC ছুপাৰ স্পেচিয়েলিষ্ট কোভিড চেণ্টাৰত লৈ যোৱা হ'ল। তাত তেখেত 2 দিন থাকিলে। দুৰাতি থাকোঁতে 2 তাৰিখৰ দিনাখন 7:30 বজাত তেখেত 7:25 তেখেতৰ মৃত ঘোষণা কৰিছে আৰু আবেলি ঠিক 4টামান বজাত আমাক তেখেতৰ ডেড বডি আমাক চমজাইছে আৰু উলুবাৰী শ্মশানত লৈ যোৱা হ'ল। উলুবাৰী শ্মশানত যেতিয়া তেখেতৰ পেকেট খুলি আমাক দেখাওঁতে তেখেতৰ বাওঁ চকুটোত কটন লগাই এটা হোৱাইট টেপ লগোৱা আছে আৰু তলপেটত তেখেতৰ পেটটো কাটা আছে। তেতিয়া মই হাতেৰে চুম বুলি ভাবোঁতে তাত শ্মশানত যিসকল থাকে তেখেতলোকে মানা কৰিলে। এইটো মানা কৰিলে আমি জানিব বিচাৰিছোঁ যে লগত মই যেতিয়া ICUত কল কৰিছিলোঁ এইটো সবিশেষ জানিবৰ কাৰণে তেখেতলোকে কোনো তাৰ ওপৰত উত্তৰ নিদিলে। এতিয়া আমাৰ এইটোৱে সন্দেহ হয় যে বাওঁ চকুত কটন টেপ কিয় লগোৱা আছে, নিশ্চয় চকুটো উলিয়াইছে আৰু তলপেট কিয় কাটা আছে, তলপেট কাটি নিশ্চয় তাৰ পৰা কিবা অংগ তেখেতলোকে লৈ গৈছে। হয়, এইটো আমাৰ এইটোৱে সন্দেহ, কাৰণ তাত সেই হস্পিটেলত কোনো মানুহক যাব নিদিয়ে আৰু যেতিয়া মৃত ঘোষণা কৰে চাব নিদিয়ে। তেখেতলোকৰ যিজন ঢুকায় তেখেতলোকৰ পৰিয়ালে যদি চাবলৈ যায় কমচে কম 20 ফুট দূৰৰ পৰা চাবলৈ দিয়ে। 2জন মানুহক শ্মশানত যাবলৈ 2টা PP কিট দিয়ে আৰু 2জন মানুহ যাব পাৰিব। সেই 2জনৰ মেণ্টেলি সেই মুহূৰ্তত বহুত বিকল থাকে। তেতিয়া সেই মুহূৰ্তত কাৰ কি হৈছে চাবলগীয়া সেইখিনি নোৱাৰেগৈ। এতিয়া মোৰ এইটোৱে সন্দেহ হয় চকুটোত কিয় টেপ লগালে, মোক সেইটো বিচাৰ লাগে। তলৰ পেট কিয় কাটিলে সেইটো মোক বিচাৰ লাগে। এই বিচাৰটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈকো অৱগত কৰিব বিচাৰোঁ। 29 তাৰিখে কোভিডৰ ধৰা পৰিছিলে। ধৰাৰ পিছত নগাঁও নিয়া হ'ল। নগাঁৱৰ পৰা তেওঁ স্বাস্থ্য অৱনতি ঘটাৰ কাৰণে গুৱাহাটী নিয়া হ'ল। গুৱাহাটী ছুপাৰ স্পেচিয়েলিষ্ট GMCৰ তাতে কোভিড চেণ্টাৰত ভৰ্তি কৰোৱা হ'ল। কৰোৱা হোৱাৰ পিছত ভাইটি ৰাতি 1:30 বজাত কৰিছোঁ। পিছদিনা দিনটো ৰৈছে, তাৰ ৰাতিটো থাকিলে। থকাৰ পিছতে আপোনাৰ ৰাতিপুৱা জনাইছে আমাক 7:25 ভাইটি ডেড হৈছে বুলি। ডেড হোৱাৰ পিছতে আমাক ডেড বডিটো চমজাই দিছে ঠিক আবেলি 4টামান বজাত। দিয়াৰ পিছতে আমাৰ উলুবাৰী শ্মশানতে তাতেই আমি সৎকাৰ কৰিবৰ কাৰণে লৈ যোৱা হৈছিলে। নিয়াৰ পিছত আমিতো মেণ্টেলি চব দুৰ্বল হৈ আছিলোঁ, মানসিকভাৱে কান্দি কুটি আছিলোঁ। গতিকে ভাইটিক মানে বহুত দূৰৰ পৰাই দেখুৱাইছে, তাতে যাব নিদিয়ে কাকো। গৈছে মোৰ দাদা গৈছে PP কিট পিন্ধি মুখাগ্নি কৰিবৰ কাৰণে। যোৱাৰ পিছতে আপোনাৰ যেতিয়া মোৰ আৰু এজন ভাইটিয়ে ফটো উঠাই আনিছে যে ভাইটিৰ চকুত মানে এটা টেপ লাগি আছে, তাতে কটন দি টেপ দি বন্ধ কৰি থৈ দিছে আৰু দেখিছোঁ যে তলপেটটো কাটা আছে। তেতিয়া আমাৰ সন্দেহ হৈছে মোৰ ভাইটিটো কোনো পষ্টমৰ্টেমৰ বা এক্সিডেণ্টৰ ৰোগী নাছিলে, তাক যে পষ্টমৰ্টেম কৰিব। কিন্তু কোভিড পেচেণ্ট হৈ পেলাই তাৰ কিয় চকুটোত কটন লগালে আৰু পেটটো কিয় কাটিলে। তাতে মই ভাবিছোঁ যে ইয়াত নিশ্চয় হয়তো ভাইটিৰ তলপেট কাটি কিডনি নিছে আৰু চকুটো মানে খহাই লৈ গৈছে আমাৰ বিনা অনুমতিত। তাৰপিছতে সেইকাৰণে মই ভাবিছোঁ যে কোভিড বেমাৰটো হৈ ভিতৰি মানে কি চলি আছে, তাত হয়তো কিডনি কাঢ়ি বা চকু কাটি মানুহৰ গাৰ্জেণ্টৰ বিনা অনুমতিত লৈ যায়। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মানে মই বিশেষ অনুৰোধ জনাইছোঁ তেওঁ যাতে ইয়াৰ সম্পৰ্কে উচিত তদন্ত দি আমাক মোৰ ভাইটিৰ লগত যি হ'ল 10জনৰ লগত যাতে নহয় তেনেকুৱা তেওঁ উচিত বিচাৰ কৰিব। মইতো অনুৰোধ কৰিছোঁ। আৰু ইতিমধ্যে মই বিভিন্নজন মানে মোৰ ডাঙৰ বিষয়া যোনে জানে তেওঁলোকৰ লগত মই কথাটো আলোচনাও কৰিছোঁ। ঠিক তেনেকৈ মানে মুখ্যমন্ত্ৰী ছাৰেও মোক এয়া আছিলে পৰিয়ালৰ ভয়ংকৰ অভিযোগ। এইটো সৰু কথা নহয়, কিন্তু আকৌ কৈছোঁ যে এইটো এটা ভয়ংকৰ ঘটনা যদি সংঘটিত হৈছে আৰু যদি তেওঁলোকৰ অভিযোগ সঁচা হয় এইটো এটা ডাঙৰ ঘটনা। GMCHত যদি এই ঘটনা সংঘটিত হৈছে এটা ডাঙৰ ঘটনা, তদন্তটো হ'বই লাগিব। তাৰ আগতে আৰু এটা এই মুহূৰ্তত টেলিফোনিক বাৰ্তালাপ শুনাবলৈ বিচাৰিছোঁ। GMCH কৰ্তৃপক্ষৰ সৈতে পৰিয়ালৰ লোকে কথা পাতিছিল। সেই কথোপকথনতটো কি আছে, সেই টেলিফোনিক বাৰ্তালাপৰ কিয় অংশ শুনাবলৈ বিচাৰিছোঁ। তলত আপোনাৰ একদম তলপেটত যে হেৰি কৰিলে, আপোনাৰ তলৰ ফালে চাওক, তলৰ পেটৰ তলৰ ফালে যে কাটা দাগ আছে যে সেইটো নাই গোটেই প্লাষ্টাৰে হয়। আপোনাৰ এইটো ষ্টিকাৰ মাৰি পেচেণ্টটো এতিয়া নাম লিখিব লাগিব, হেৰি লিখিব লাগিব। আপুনি তললৈ চাওক না ফটোখন, চকু কথা কোৱা, তললৈ চাওক ফটোখন। দেখিছোঁ চকুটো প্লাষ্টাৰ খুলি চাওক, তেতিয়া গম পাব নহয় আপুনি কাটা আছে নে কি আছে। প্লাষ্টাৰ চকু কথা কোৱা নাই মই, আপোনাৰ পেটৰ তলৰ ফালে যিটো আপোনাৰ কাটা আছে সেইটো সুধি আছোঁ মই। সেইটোতো মই চালোঁ, সেইটো গোটেইটো প্লাষ্টাৰ, সেইটো এনেই প্লাষ্টাৰ মৰা।
এইটো এনেই কিয় প্লাষ্টাৰ মাৰিলে তাত? প্লাষ্টাৰ মাৰিলে সেইটোৱে তাতে নাম লিখিছে ন, নাম লিখিবৰ কাৰণে নাম্বাৰিং কৰিছে, সেইটো কৰিবৰ কাৰণে তাত ওচৰত কিহৰ নাম লিখিব লাগে? একো নাম লিখিব নালাগে, সেইটো বস্তু এনেকে প্লাষ্টাৰ মাৰিছে আৰু তেখেতক ঠিক আছে, এইটোৰ ওপৰত মই ইনভেষ্টিগেশ্যন কৰি চাওঁ মই অলপ, তাৰপিছত মই আপোনাক ফোন কৰিম, আপোনাৰ নাম্বাৰ আছে, ঠিক আছে? ঠিক আছে, ঠিক আছে, আপুনি ইয়াতে আহি পেলাই আপুনি ইয়াতো চাব লাগে। তাতে নহয়, মোৰো মানুহ আছে, মই ইনভেষ্টিগেশ্যন কৰি চাওঁ, তাৰপিছত মই আপোনাৰ লগত কথা পাতিম নিশ্চয়। আপুনি পুলিচত যায়, য'ত যায়, যি কৰে কৰিব পাৰে, আপোনাৰ এয়া আছিলে GMCH কৰ্তৃপক্ষৰ একাংশৰ মন্তব্য। সেয়া যিয়ে নহওক, এই মুহূৰ্তত আমি স্থানীয় সাংবাদিক প্ৰাঞ্জল বৰাৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। প্ৰাঞ্জল, আপোনাৰ ওচৰলৈ আহিছোঁ। পৰিয়ালৰ লোকে যিটো অভিযোগ উত্থাপন কৰিছে, এটা ডাঙৰ অভিযোগ, তেওঁলোকে আৰু কি কয়? হয়, মই এই পৰিয়ালটোৰ কাষত উপস্থিত আছোঁ আৰু মই পৰিয়ালটোৰ মুখৰ পৰাই আমাৰ দৰ্শকসকলক জনাবলৈ বিচাৰিম। মোৰ লগত মৃত যি ৰাতুল শইকীয়াৰ পত্নী বন্দনা শইকীয়া আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে কি ক'ব, বৰ্তমান যিটো আপোনালোকে অভিযোগ উত্থাপন কৰিছে, ভয়ংকৰ অভিযোগ, কি ক'ব? মইনো কি ক'ম, যি দেখিলোঁ প্ৰবীণ, মোৰ আজি হাজবেণ্ডক হেৰুৱাই যি মই দুখ প্ৰকাশ কৰিছোঁ, সেয়া চাগে মই কেতিয়াও আৰু যাতে এনেকুৱা নহয়, ক'বলৈ ভাষা নাই। প্ৰাঞ্জল, চাওক, আজি পৰিয়ালটো যিটো অৱস্থাত আছে, আমি কথা পাতিবলৈ তেওঁলোকৰ সৈতে বিচৰা নাই, অনিচ্ছুক, আৰু কথা পতাটো উচিত নহয়ও, কিন্তু জানিব লাগিব এটা ডাঙৰ অভিযোগ GMCHৰ বিৰুদ্ধে। তেওঁলোক কিমান দূৰ, তেওঁলোকে কথা পাতিছিল, কি দেখিছিল তেওঁলোকে, অলপ তেওঁলোকৰ পৰা জানক। হয়, মোৰ লগত ককায়েক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে যেতিয়া মৃতদেহটো সৎকাৰৰ কাৰণে লৈ যোৱা হৈছিলে, সেই সময়ত আপোনালোকে কি দেখিছিলে? হয়, মৃতদেহটো যেতিয়া মই সৎকাৰ কৰিবলৈ উলুবাৰী শ্মশানত লৈ গৈছিলোঁ, তেতিয়া মই আৰু মোৰ লগত এজন মোৰ নিজৰ ভাইটি আছিলে। সেইখিনি সময়ত মই বহুত অধৈৰ্যত আছিলোঁ। যেতিয়া আমি ফটো স্নেপ কৰিছিলোঁ, ফটো স্নেপ কৰা অৱস্থাত দেখিলোঁ বাওঁ হাতৰ চকুটোত কটন লগাই তাত এটা টেপ লগোৱা আছিলে। মই চুবলৈ বিচাৰোঁতে মোক চুবলৈ মানা কৰিলে। আৰু দ্বিতীয়তে তেওঁৰ তল পেটত কাটা আছিলে। সেইখিনি কি মই সেই মুহূৰ্তত জানিব নোৱাৰিলোঁ। এতিয়া সেইখিনি কি হৈছে সেইখিনি মই জানিব বিচাৰিছোঁ। আৰু সদাশয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ এটা কাটৰ অনুৰোধ, সেইখিনিৰ ওপৰত যেন মোক কিবা এটা তদন্ত দিয়ে। আজি মোৰ ভাইটিৰ লগত এইখিনি হৈছে, আন দ্বিতীয়জন ব্যক্তিৰ লগত যেন, দ্বিতীয়জন ভাই বা ককাইৰ লগত যেন এইখিনি নহয়, সেই মোৰ অনুৰোধ। যিহেতু আপুনি এগৰাকী স্বাস্থ্যকৰ্মীৰ লগত, GMCHৰ স্বাস্থ্যকৰ্মীৰ লগত আপোনাৰ এটা বাৰ্তালাপ হৈছিলে, আচলতে কি কৈছিলে আপোনাৰ লগত? কেইমিনিটমান সময় কথোপকথন আমি ইতিমধ্যে পাইছোঁ, কি ক'ব? নাই, যিখিনি মোৰ বাৰ্তালাপ হৈছিলে, তেখেতক মই যেতিয়া সুধিছিলোঁ যে মোৰ ভাইটি ক'ভিডত মৃত্যু হৈছে, মোৰ ভাইটি কোনো এক্সিডেণ্ট কেছ নহয়, কোনো এইটো পোষ্টমৰ্টম কেছ নহয়, নোহোৱাৰ অৱস্থাত মোৰ ভাইটিৰ এই তলত কিয় কাট হ'ল আৰু চকু কিয় নাইকিয়া হ'ল, তেখেতে কৈছে কি যে মোৰ এইখিনি বিষয়ে আপুনি আহি পেলাই ইয়াত জানিব, সেই বুলি কৈ তেখেতে মোৰ ফোনটো ডিছকানেক্ট কৰিলে। তাৰপিছত আপুনি এই বিষয়ে প্ৰশাসনৰ কাষ চাপিছে নেকি? নাই, এতিয়া বৰ্তমান মোৰ কোনো প্ৰশাসনৰ কাষ চাপা নাই। যিহেতু গৃহ জিলাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আছে, কি আহ্বান জনাব আপুনি? তেখেতক মোৰ এটাই কাটৰ অনুৰোধ, তেখেতে যেন এই যিটো মোৰ ভাইটিৰ লগত আজি হৈ গ'ল, এইখিনিৰ ওপৰত যি এটা হয়তো আণ্ডাৰগ্ৰাউণ্ড কিবা এটা এইটো কলা বেপাৰ যদি চলি আছে, তাৰ ওপৰত তেখেতলোকে যেন এটা বিচাৰ তদন্ত। প্ৰাঞ্জল, তেখেতৰ সেইখিনি সময়ত চকু নাছিল, চকু আঁতৰাই পেলোৱা হৈছিল, তেওঁলোক এই ক্ষেত্ৰত কিমান দূৰ তেওঁলোক খাটাং? হয় মানস, মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপুনি যেতিয়া মৃতদেহ সৎকাৰৰ সময়ত যেতিয়া আপুনি স্নেপ লৈছিলে, যেতিয়া চাইছিলে আপোনাৰ ভাইটিক, সেই সময়ত চকু নাছিল নেকি? নাই, চকু আছিল নাছিল সিমানখিনি সময়ত মই অধৈৰ্যত আছিলোঁ, ইমান ধৰিব পৰা নাছিলোঁ। চকুৰ বাওঁ চকুটো যিটো কটন লগাই টেপ লগোৱা আছিলে, মই ভাবিছিলোঁ সেই টেপটো মই নিজে খুলি চাওঁ। তেতিয়া তাত সেই যিসকল আছিলে সেইসকলে মোক চুবলৈ মানা কৰিলে। মানা কৰা অৱস্থাত মই বাকী অন্যান্য কামত যেতিয়া ব্যস্ত হৈ যাবলগীয়া হ'ল, যিখিনি নিয়মাৱলী আছিল, তাৰপিছত মই তলপেটত কথাটো স্পষ্ট আছিল, প্ৰাঞ্জল যাবলগীয়া হৈ গ'ল। যিহেতু তলপেটটো কথাটো স্পষ্ট ৰূপে দেখিবলৈ পোৱা গৈছে। তলপেটটো কথাটো স্পষ্ট ৰূপে দেখা পোৱা গৈছে, আৰু মই সেই ফটোখিনিও মোৰ ভাইটিয়ে উঠাইছিলে, মই ফটো একো উঠোৱা নাছিলোঁ সেই মুহূৰ্তত। কি ক'ব, আচলতে কি সন্দেহ কৰে? এতিয়া মই এইটোৱে জানিব বিচাৰিছোঁ যে চকুটো আছে নাছে, তেওঁলোকে মোক সেইখিনি লাগে। এই ক'ভিড আক্ৰান্তত যিজন মৃত্যু হ'ল, এইখিনিতো নহয়, আৰু এইখিনি তলপেট কিয় কাটিলে, চকুটো কিয় নাই, সেইখিনিৰ ওপৰত
এইখিনি তদন্ত কৰিব লাগে। আৰু কোনোবা আছে মানস, এটা প্ৰাঞ্জল? কথা ক'ব লাগিব, ভয়ংকৰ অভিযোগ উত্থাপন হৈছে GMCHৰ বিৰুদ্ধে। মোৰ লগত অন্য এগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব আপুনি? হয়, মই ৰাতুল শইকীয়াৰ বায়েক। ৰাতুল শইকীয়া আপোনাৰ 29 তাৰিখে ক'ভিডত আক্ৰান্ত হৈছিলে। হোৱাৰ পিছত আমাক নগাঁৱত তেওঁক ভৰ্তি কৰাইছিলোঁ ক'ভিড চেণ্টাৰত। তাৰপিছত পিছৰ দিনা বুধবাৰে আমি গুৱাহাটী লৈ গৈছিলোঁ। নিয়াৰ পিছত গুৱাহাটী ৰাতি 1:30 বজাত গৈ পাইছোঁ। পোৱাৰ পিছত তেওঁক ICUত ভৰ্তি কৰি দিছে। ভৰ্তি কৰি দিয়াৰ পিছত আমি যোগাযোগ কৰিয়ে আছোঁ। ICUৰ আপোনাৰ নম্বৰ দিছে। যোগাযোগ কৰাৰ পিছত তেওঁলোকে কয় যে অলপ ইম্প্ৰুভ হৈছে, আৰু কয় কি নাই হোৱা নাই, আমি মেকানিকেলৰ দ্বাৰা অক্সিজেনটো দিয়াই আছোঁ। ঠিক তেনেকৈ 2 তাৰিখে ভাইটি যেতিয়া আমাক ডেট খবৰটো আহিলে ৰাতিপুৱা 7:25-ত, আহাতে কৈছে যে আপোনালোকৰ পেচেণ্ট আৰু এতিয়া নাই। নাথাকোঁতে তেতিয়া মোৰ দাদাক জনাইছিলে, দাদা আছিলে। থকাৰ পিছত দাদা 9টা বজাত এবাৰ গৈছে, গৈ তাত কি ক'ত কৰিব লাগে কামখিনি কৰিলে। কৰাৰ পিছত আমাৰ ডেড বডিটো 4টা বজাত আমাৰ হাতত গোটাই দিছে। দিয়াৰ পিছত আমি যেতিয়া সৎকাৰ কৰিবলৈ উলুবাৰী শ্মশানলৈ লৈ যোৱা হৈছে, মোৰ ঘৰৰ আত্মীয় মা চবেই গৈছে। যোৱাৰ পিছত আত্মীয়সকলক আমাক দূৰৰ পৰা চাবলৈ দিছে, কিন্তু মোৰ দাদা আৰু মোৰ ভাই বোৱাৰী, তাৰপিছত আৰু এজন মোৰ ভাইটিয়ে পিপিকিট পিন্ধি শ্মশানত গৈছে। যাওঁতে মোৰ ভাইটিয়ে ফটো লৈছে আৰু ভিডিঅ' কৰিছে। ভিডিঅ' কৰোঁতে তেতিয়া ময়ো আঁতৰৰ পৰা দেখিছোঁ মোৰ ভাইটিৰ চকুত এটা মানে কটন লগাই থোৱা আছে। তেতিয়া মোৰ সন্দেহ হৈছে যে ভাইটিটো কোনো এক্সিডেণ্টত মৰা নাই, তাক যে পষ্টমৰ্টম কৰিব বা তাৰতো কোনো অপাৰেশ্যন হোৱা নাই, তাৰ যে চকুটো কটন লগাই ৰাখিব, তাৰ ওপৰত মোৰ সন্দেহ হৈছে। তেতিয়া কান্দি থকা অৱস্থাতে যেতিয়া আহি দাদা শ্মশানৰ পৰা ওলাই আহিছে, ওলাই আহোঁতে গাড়ীত যেতিয়া বহিছোঁ, মই বহুতে সিহঁতে ফটোবিলাক চাই আছে। চাই থাকোঁতে কৈছে কিয় কাটিলে? তেতিয়া মই কৈছোঁ দেচোন মই ICUত ফোন কৰোঁ, হেৰিটো চাই লওঁ মই দে। চাই লওঁ মই যেতিয়া দেখিলোঁ ভাইটিৰ তলপেটটো বহুতখিনি জেগা কাটা আছে। ইতিমধ্যে মই ফটোবিলাক ছ'চিয়েল মিডিয়াত দিছোঁ, দেখাসকলে দেখিছে, ভালকেই দেখিছে কেনেকুৱাকৈ কাটা আছে। তেতিয়া আমি বহুত ভয় খালোঁ বা মোৰ বহুত খং। ফোন কৰিছোঁ ICUত আমাৰ যোনটো কণ্টেক্ট নাম্বাৰ দিছে, তাতে কল কৰাৰ লগে লগে এজনে উঠাই কৈছে কি, মই সুধিছোঁ যে আমাৰ এইমাত্ৰ ডেড হৈ গ'ল যে ৰাতুল শইকীয়া কিয় উলিয়াই ৰাখিলে, মানে কিয় কি কৰিলে? তাৰপিছত কৈছে কি কৈছে, মই কৈছোঁ তেখেতৰ যে তলপেটত কাটা আছে আৰু আপোনাৰ চকুত কটন লগাই ৰাখিছে কিহৰ কাৰণে, সেইটো মই জানিব বিচাৰিছোঁ। তেতিয়া মোক কৈছে যে বাইদেউ আপোনাক মই এটা ইনকুৱাৰী নাম্বাৰ দিছোঁ, সেই নাম্বাৰত আপুনি কল কৰি জানি লওক। তেতিয়া মোৰ দাদাই ফোন কৰিছে। ইতিমধ্যে মোৰ দাদাই কৈছে ফোন কৰি কি ক'লে ইনকুৱাৰী নাম্বাৰটোত। তাৰ কাৰণে মানে আমি বহুত দুখ পাইছোঁ। মোৰ ভাইটিক যে ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত যে এজন পষ্টমৰ্টম মানুহৰ নিচিনাকৈ যে উলিয়াই দিলে, মোৰ নিশ্চয় সন্দেহ হৈছে তাৰ ভিতৰি ক'ভিডৰ নামত কি হৈছে, যিহেতু তাত পেচেণ্টৰ লগত কোনো মানুহ সোমাব নিদিয়ে ভিতৰলৈ। প্ৰাঞ্জল, এতিয়া GMCH কৰ্তৃপক্ষই এই ক্ষেত্ৰত তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিছে, তেওঁলোকে কিবা সুদুত্তৰ দিছে এতিয়ালৈকে? আৰু চকুত কটন লাগি আছে, হয়তো চকুটো তাৰপৰা উলিয়াব, যিহেতু মোৰ ভাইটিৰ মাত্ৰ 34 এই বিষয়টো সন্দৰ্ভত GMCH কৰ্তৃপক্ষই আপোনালোকৰ লগত কিবা কথোপকথন হৈছে নেকি, আপোনালোকৰ সংযোগ হৈছে নেকি? নাই, এতিয়ালৈকে একো সংযোগ হোৱা নাই, কিন্তু সেই ফোনটোৱে কৰিছিলোঁ আমি। কৰাৰ পিছত দাদাক কি কৈছিলে ইতিমধ্যে কোৱা হৈছে। তাৰপিছত আমি যোগাযোগ কৰিম বুলি ভাবিছোঁ। তেওঁলোকে আমাক 21 দিনৰ মূৰত মাতিছে মানে ডেথ চাৰ্টিফিকেট আনিবলৈ। কিন্তু এতিয়া যেতিয়া দেখিছোঁ ইমান এটা ডাঙৰ ভয়ানক কাণ্ড হৈছে, গতিকে মই ভাবিছোঁ মোৰতো ভাইটি গুচিয়ে গ'ল চিৰদিনৰ কাৰণে, যাতে আৰু হাজাৰজন ভাইটি দাদা তেওঁলোকৰ লগত যাতে এনেকুৱা কাণ্ড নহওক, সেইকাৰণে মই মোৰ প্ৰাঞ্জল আৰু এটা কথা জানিবলৈ বিচাৰিম, তেওঁলোকে যেতিয়া মৃতদেহটো চাবলৈ খুজিছিল তেওঁলোকক কি কোৱা হৈছিল? তেওঁলোকে ইমান ভাল কাম কৰি আছে, গতিকে এই কামটো যাতে ভালকে উচিত তদন্ত কৰি আমাৰ নিচিনা মানুহক বা হাজাৰজনক উপকৃত কৰে বুলি মই আশা ৰাখিছোঁ। মই আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু আপোনালোকে মৃতদেহটো যেতিয়া চাবলৈ বিচাৰিছিল তেতিয়া আপোনালোকক কি কোৱা হৈছিলে? আমাক আমি যেতিয়া চাবলৈ বিচাৰিছিলোঁ, বিচাৰোঁতে খুলি দিছে তাতে উলুবাৰী শ্মশানত। মোৰ দাদা গৈছে পিপিকিট পিন্ধি, মানে সম্পূৰ্ণ যিমানখিনিলৈকে খুলিব লাগে সেইখিনি খুলি দিছে। খুলি দিওঁতে আঁতৰৰ পৰা আমাক মুখখন দেখুৱাইছে, হয়তো আমি এইখিনিৰ পৰা 20 ফুটমান দূৰত আমাক চাবলৈ দিছে। যোনে যোনে পিপিকিট পিন্ধিছে তেওঁলোক গৈছে। গৈ মোৰ দাদাও বহুত অধৈৰ্য হৈ আছিলে, অস্থিৰ হৈ আছে সেই অৱস্থাত, চকুটো খুলি চাওঁ বুলি খুলি চাব নোৱাৰিলে। কিন্তু তাতে এটা ভয়ানক কাণ্ড দেখিলোঁ। আমাৰতো দাদাই পিপিকিট পিন্ধিলে, যোনে ডেড বডিৰ ওপৰত খৰি জাপি দি আছে, তেওঁলোকৰ নাকত সাধাৰণ এখন মাস্ক আছে 10 টকীয়া দামী, তাৰ বাহিৰে না গ্ল'ভছ আছে না কিবা আছে। এই ভিডিঅ'টোৱে প্ৰমাণ কৰিব। মই সেইখিনিকে ক'ব বিচাৰিছোঁ। হয় মানস, এটা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে GMCHৰ বিৰুদ্ধে। আৰু আচলতে ক'ভিড আক্ৰান্ত ৰোগীক GMCHত কেনেধৰণে চিকিৎসা কৰা হয়, আচলতে মৃত্যু হোৱাৰ পিছত কি কৰা হয়, এই যিটো পৰিয়ালে অভিযোগ উত্থাপন কৰিছে আচলতে ভয়ংকৰ উদ্বেগজনক খবৰ বুলি ক'ব লাগিব এই মুহূৰ্তত। মানস, প্ৰাঞ্জল অলপ সময় লাইনত থাকক, আমি এই মুহূৰ্তত পুনৰবাৰ সেই টেলিফোনিক বাৰ্তালাপটো শুনাবলৈ বিচাৰিছোঁ ND24 দৰ্শকসকলক। তলত আপোনাৰ একদম তলপেটত যে হেৰি কৰিলে, আপোনাৰ তলৰ ফালে চাওক, তলৰ পেটৰ তলৰ ফালে যে এটা কাটা দাগ আছে যে, সেইটো
নহয় গোটেই প্লাষ্টাৰে হয় আপোনাৰ এইটো ষ্টিকাৰ মাৰি পেচেণ্টটো এতিয়া নাম লিখিব লাগিব হেৰি লিখিব লাগিব সেইটো বস্তু আপুনি তললৈ চাওক না ফটোখন চকু কথা কোৱা তললৈ চাওক ফটোখন দেখিছো চকুটো প্লাষ্টাৰ খুলি চাওক তেতিয়া গম পাব নহয় আপুনি কাটা আছে নে কি আছে কিন্তু প্লাষ্টাৰ চকু কথা কোৱা নাই মই আপোনাৰ পেটৰ তলৰ ফালে যিটো আপোনাৰ কাটা আছে সেইটো সুধি আছো মই সেইটোতো মই চালো সেইটো গোটেইটো প্লাষ্টাৰ সেইটো এনেই প্লাষ্টাৰ মৰা সেইটো এনেই কিয় প্লাষ্টাৰ মাৰিলে তাত প্লাষ্টাৰ মাৰিলে সেইটোৱে তাতে নাম লিখিছে ন নাম লিখিবৰ কাৰণে নাম্বাৰিং কৰিছে সেইটো কৰিবৰ কাৰণে তাত ওচৰত কিহৰ নাম লিখিব লাগে একো নাম লিখিব নালাগে সেইটো বস্তু এনেকে প্লাষ্টাৰ মাৰিছে আৰু তেখেতক ঠিক আছে এইটোৰ ওপৰত মই ইনভেষ্টিগেশ্যন কৰি চাওঁ মই অলপ তাৰপিছত মই আপোনাক ফোন কৰিম আপোনাৰ নাম্বাৰ আছে ঠিক আছে ঠিক আছে ঠিক আছে আপুনি ইয়াতে আহি পেলাই আপুনি ইয়াতো চাব লাগে তাতে নহয় মোৰো মানুহ আছে মই ইনভেষ্টিগেশ্যন কৰি চাওঁ তাৰপিছত মই আপোনাৰ লগত কথা পাতিম নিশ্চয় আপুনি পুলিচত যায় য'ত যায় যি কৰে কৰিব পাৰে আপোনাৰ ৰেকৰ্ডৰ কথা এয়া আছিলে পৰিয়ালৰ লোকৰ আৰু লগতে GMCH কৰ্তৃপক্ষৰ কথোপকথন এই মুহূৰ্তত আমাৰ সৈতে এতিয়াও প্ৰাঞ্জল বৰা লাইভত আছে পৰিয়ালৰ সদস্যসকলৰ সৈতে প্ৰাঞ্জল পোনপটীয়া সম্প্ৰচাৰ পাইছোঁ প্ৰাঞ্জল মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এবাৰ মই পৰিয়ালৰ লোকৰ ওচৰলৈ যাবলৈ বিচাৰিম তেখেতৰ পত্নী হয়তো আছে মই উপায় নাই মই তেখেতক এটা কথা সুধিব লাগিব যে কি বিচাৰিছে তেওঁলোকে কি সন্দেহ কৰিছে আৰু কি বিচাৰিছে আমি সংযোগ বিচ্ছিন্ন হৈছে পৰিয়ালটোৰ লোকৰ সৈতে কিন্তু এটা কথা ঠিক যে এইটো ডাঙৰ ঘটনা যদিহে কেৱল আৰু কেৱল কোভিডৰ বাবে লোকজনৰ মৃত্যু হৈছে তেতিয়াহ'লে তেখেতৰ চকুত কিয় এনেধৰণে টেপ মৰা আছিলে দ্বিতীয়তে তেখেতৰ তলপেটত কিয় কটা আছিলে এই কথা তেওঁলোকে সন্দেহ কৰিছে আৰু তেওঁলোকে GMCH কৰ্তৃপক্ষৰ পৰা ইয়াৰ সুদুত্তৰ বিচাৰিছে কিন্তু এতিয়ালৈকে কোনেও সুদুত্তৰ দিব পৰা নাই তাতে সন্দেহ ঘনীভূত হৈছে আচলতে হৈছিল কি স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰা তেওঁলোকে এতিয়া উচিত তদন্তৰ আহ্বান জনাইছে কাইলৈৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব GMCH কৰ্তৃপক্ষৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নহয় কিন্তু এই ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰা হয় এটা ভয়ংকৰ অভিযোগ আকৌ কৈছো যে যিখন GMCHত প্ৰত্যেক দিনে সহস্ৰাধিক মানুহৰ অহা যোৱা হয় তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা হয় তেওঁলোকৰ চিকিৎসা হয় সেইখন GMCHত যদি এই পৰিয়ালটোৱে অভিযোগ কৰাৰ ধৰণৰ এইটো এটা ঘটনা সংঘটিত হৈছে ই এটা ডাঙৰ ঘটনা আৰু ই লাখ লাখ মানুহক বিপদত পেলাব পাৰে শংকিত কৰিব পাৰে GMCHৰ বিৰুদ্ধে GMCH কৰ্তৃপক্ষৰ পৰা আমি ইয়াৰ স্পষ্টীকৰণ বিচাৰিম আমি তেওঁলোকৰ সৈতে ফোনযোগে সংযোগ হ'বলৈ চেষ্টা কৰিম তেওঁলোকে ইয়াৰ কিবা উত্তৰ দিয়ে নেকি প্ৰাঞ্জলক পাইছো লাইভত আমি এই মুহূৰ্তত প্ৰাঞ্জলৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে প্ৰাঞ্জলক ধন্যবাদ জ্ঞাপন কৰিছো আমি প্ৰাঞ্জলক পাইছো প্ৰাঞ্জল মই শেষত আপোনাৰ ওচৰলৈ আহিবলৈ বিচাৰিছো আমি সোধাটো উচিত নহয় এটা অতি স্পৰ্শকাতৰ সময় পৰিয়ালটোৰ বাবে অলপমান আমি সহানুভূতি আমি দেখুৱাইছো কিন্তু পত্নী যিহেতু আছে তেওঁ নিজে গোটেই ঘটনাটো অৱগত তেওঁ কি বিচাৰে আৰু কি আহ্বান জনায় হয় মানস মই পোনে আহিছোঁ আপোনাৰ ওচৰলৈ আচলতে কি বিচাৰে আপুনি বৰ্তমান সময়ত যিহেতু মই কি বিচাৰিম যি হয়তো হৈয়ে গ'ল মই বিচাৰিম এতিয়া মোৰ যাতে স্বামীয়ে উচিত ন্যায় পায় সেইটো কি সন্দেহ কৰিছে তেওঁলোকে প্ৰাঞ্জল হয় আচলতে এক এক শোকাকুল পৰিৱেশ বুলি ক'ব লাগিব কাৰণ এই পৰিয়ালটোৰ যিগৰাকী আচলতে মুৰব্বীগৰাকীৰ মৃত্যু হোৱাৰ পিছত হয় এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু এই মুহূৰ্তত এটা কথা ক'ব লাগিব এই পৰিয়ালটোৱে উচিত ন্যায় বিচাৰিছে যিহেতু গৃহ জিলাৰ যিগৰাকী স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ হস্তক্ষেপ দাবী কৰিছে আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে আচলতে যিটো বিষয় এই সমগ্ৰ বিষয়টো তদন্ত কৰি আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আচলতে ন্যায় দিবলৈ পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে ধন্যবাদ প্ৰাঞ্জল ধন্যবাদ জ্ঞাপন কৰিছো আমাক পোনপটীয়া সম্প্ৰচাৰ সহযোগ কৰাৰ বাবে আমি এই ঘটনাৰ প্ৰতি খবৰ ৰাখিব প্ৰতিটো মুহূৰ্তৰ আমি ফ'ল' আপ কৰিব লাগিব ইয়াৰ কাইলৈৰ দিনটোত আমি GMCH কৰ্তৃপক্ষৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে কি কয় ঘটনা সন্দৰ্ভত কিয় এই লোকজনৰ চকুটোত টেপ মৰা আছিলে কিয় তেওঁৰ তলপেটত কাটিবলগীয়া হ'ল এইখিনি কথা কিন্তু তেওঁলোকে জনাব লাগিব স্পষ্টকৈ
কাৰণ পৰিয়ালৰ লোকৰ যিটো অভিযোগ সেই অভিযোগটো সৰু সুৰা অভিযোগ নহয় আৰু ই লাখ লাখ মানুহক শংকিত কৰিব পাৰে গতিকে আগন্তুক সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব এই গোটেই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া কি কেনেধৰণে আগবাঢ়ে আৰু বিশেষকৈ ৰাজ্য চৰকাৰখনে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে এই গোটেই ঘটনা কেনেকৈ আগবঢ়াই লৈ যায় ইয়াৰ পিছত আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ আহিছে দিল্লীৰ পৰা সকলোৱে সন্দিহান মোদী যিখন মন্ত্ৰীসভা কেন্দ্ৰীয় মন্ত্ৰীসভা সেইখন কেতিয়া সম্প্ৰসাৰণ হ'ব আৰু কোন কোন থাকিব পাৰে সেই মন্ত্ৰীসভাত এতিয়া কেন্দ্ৰীয় মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ দেশজুৰি উৎকণ্ঠা তাৰ মাজতে বুধবাৰে মোদী মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা আছে বুলি এক বিশেষ সূত্ৰৰ পৰা আমি খবৰ লাভ কৰিছোঁ বুধবাৰ আজি সোমবাৰ অৰ্থাৎ মাজত আৰু এটা দিন বুধবাৰে মোদীৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা আছে 18ৰ পৰা 20 জন নতুন মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা আছে 18ৰ পৰা 20 জন নতুন মন্ত্ৰী এইবাৰ মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব ইয়াৰে গৰিষ্ঠ সংখ্যকেই কেবিনেট মন্ত্ৰী হ'ব এতিয়া এই নতুন মন্ত্ৰীসকলৰ ভিতৰত কাৰ কাৰ নাম আটাইতকৈ বেছি চৰ্চিত হৈছে এই মুহূৰ্তত এখন তালিকা আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ শীৰ্ষত আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম ডক্টৰ এতিয়ালৈকে কোৱা নাই বিভিন্ন চৰ্চা চলি আছে আমাকো বিভিন্ন সূত্ৰই খবৰ দি আছে কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই শীৰ্ষত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম তাৰ পাছত আহিছে আন এটা চৰ্চিত নাম জ্যোতিৰাদিত্য সিন্ধিয়া মধ্যপ্ৰদেশৰ যিগৰাকী সাংসদ ৰাজ্যসভাৰ জ্যোতিৰাদিত্য সিন্ধিয়াৰ নাম আহিছে মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ সাংসদ তেখেতো মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে তাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল মোদীৰ নাম বিহাৰৰ এগৰাকী ৰাজ্যসভাৰ সাংসদ সুশীল মোদী তেখেতৰ নামো আহিছে তাৰ পাছত আহিছে মিৰ্জাপুৰৰ সাংসদ অনুপ্ৰিয়া পটেলৰ নামটো যথেষ্ট চৰ্চাত আহিছে এগৰাকী অতি তৎপৰ এগৰাকী নেত্ৰী আৰু তেখেত বৰ্তমান মিৰ্জাপুৰ সমষ্টিৰ সাংসদ অনুপ্ৰিয়া পটেলৰ নামটো আহিছে তাৰ পাছত আহিছে উত্তৰ পূব দিল্লীৰ সাংসদ মনোজ তিৱাৰীৰ নাম মনোজ তিৱাৰী যিটো নাম সচৰাচৰ বিভিন্ন বিতৰ্কিত মন্তব্যক লৈ বা দায়সৰা মন্তব্যক লৈ উচ্চাৰিত হৈ আহিছে কিন্তু এইবাৰ মন্ত্ৰী কেবিনেট মন্ত্ৰী হোৱাৰ এটা যুঁজা চলি আছে বা ধাৰণা কৰা হৈছে মনোজ তিৱাৰী তাৰ পাছত পশ্চিমবংগ ৰাজ্যিক বিজেপিৰ যিগৰাকী সভাপতি দিলীপ ঘোষৰ নাম উচ্চাৰিত হৈছে এইবাৰ মন্ত্ৰী মোদীৰ যিখন কেবিনেট সেই কেবিনেটত স্থান লাভ কৰিব দিলীপ ঘোষে তাৰ পাছত মুংগেৰ সমষ্টিৰ যিগৰাকী সাংসদ ললন সিঙৰ নামটো এইবাৰ চৰ্চিত হৈছে মোদীৰ নতুন মন্ত্ৰীসভাত তেখেতে স্থান লাভ কৰিব ললন সিঙৰ পাছত উত্তৰ প্ৰদেশৰ আন এগৰাকী ৰাজ্যসভাৰ সাংসদ সৈয়দ জাফৰ ইছলামৰ নামটো এইবাৰ সংখ্যালঘুসকলৰ তৰফৰ পৰা উচ্চাৰিত হৈছে মোদীৰ মন্ত্ৰীসভাৰ ইয়াৰ পাছত আন এগৰাকী ৰাজ্যসভাৰ সাংসদ নাৰায়ণ ৰাণেৰ নামটো উচ্চাৰিত হৈছে তেখেত আছিলে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী একালৰ আৰু তেখেত বৰ্তমান ৰাজ্যসভাৰ সাংসদ তেখেতৰ নামটো উচ্চাৰিত হৈছে তাৰ পাছত পশ্চিমবংগৰ বনগাঁও যি সমষ্টি আছে এই সমষ্টিৰ সাংসদ শান্তনু ঠাকুৰৰ নামটো উচ্চাৰিত হৈছে শান্তনু ঠাকুৰ তেখেতৰ নামটো উচ্চাৰিত হৈছে নতুন মন্ত্ৰী হিচাপে তেখেতে বুধবাৰে হয়তো শপত তেখেতে স্থান লাভ কৰিব তাৰ পাছত বিহাৰৰ আন এগৰাকী ৰাজ্যসভাৰ সাংসদ আৰ চি পি সিঙৰো নামটো উচ্চাৰিত হৈছে আৰু শেষত লাডাখৰ সাংসদ জেমিয়াল চেৰিং নামগিয়ালৰ নামটো উচ্চাৰিত হৈছে মোদীৰ এইখন নতুন সম্প্ৰসাৰিত মন্ত্ৰীসভাত আকৌ আৰম্ভণিৰ পৰা দেখুৱাবলৈ বিচাৰিছো কাৰ নামটো উচ্চাৰিত যথেষ্ট পৰিমাণে হৈছে সকলোৱে যিটো শুনিবলৈ ইচ্ছা কৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামটো উচ্চাৰিত হৈছে এইবাৰ আৰু কেবিনেট পৰ্যায়ত কেবিনেট মৰ্যাদা তেখেত লাভ কৰিব বুলি চৰ্চা চলিছে তাৰ পাছত আন এটা নাম হৈছে আকৌ কৈছো বিজেপিৰ জ্যেষ্ঠ নেতা বিহাৰৰ ৰাজ্যসভাৰ সাংসদ সুশীল মোদী তাৰ পাছত মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়া তেখেতৰ নামটো উচ্চাৰিত হৈছে তাৰ পাছত উচ্চাৰিত হৈছে মিৰ্জাপুৰ সমষ্টিৰ সাংসদ অনুপ্ৰিয়া পটেল তেখেতে হয়তো এইবাৰ মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব তাৰ পাছত উচ্চাৰিত হোৱা নামটো হৈছে
উত্তৰ পূব দিল্লীৰ সাংসদ মনোজ তিৱাৰী। মনোজ তিৱাৰী নামটো এই তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। আকৌ কৈছো যে কেইবাগৰাকীও নতুন মুখ এইবাৰ দেখিবলৈ পোৱা যাব আৰু সকলোকে এই আটাইকেইগৰাকীকে কেবিনেট মৰ্যাদা দিয়াৰ এটা চৰ্চা ইতিমধ্যে চলি আছে। মনোজ তিৱাৰীৰ কথা কৈছে। তাৰ পাছত বৰ্তমান সময়ত পশ্চিমবংগ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী দিলীপ ঘোষৰ নামটো মোদীৰ নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিব বুলি উচ্চাৰিত হৈ আছে। দিলীপ ঘোষ। ইয়াৰ পাছত মুংগেৰ সমষ্টিৰ যিগৰাকী সাংসদ তেখেতৰ নামটো উচ্চাৰিত হৈছে লল্লন সিং। লল্লন সিঙৰ নামটো পূৰ্বেও দুটা বিতৰ্কৰ বাবে সাঙুৰ খাই পৰিছিল। অৱশ্যে তাৰ পাছত কিছুদিন তেখেতে ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা আঁতৰি আছিল। আকৌ এবাৰ উচ্চাৰিত হৈছে লল্লন সিঙৰ নাম, মুংগেৰ সমষ্টিৰ সাংসদ। তাৰ পাছত সৈয়দ জাফৰ ইছলাম, উত্তৰ প্ৰদেশৰ আন এগৰাকী ৰাজ্যসভাৰ সাংসদ সৈয়দ জাফৰ ইছলামৰ নামটো উচ্চাৰিত হৈছে। ৰাজ্যসভাৰ সাংসদ নাৰায়ণ ৰাণে, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, তেখেতৰ নামটো উচ্চাৰিত হৈছে। তাৰ পাছত পশ্চিমবংগৰ বনগাঁও সমষ্টিৰ সাংসদ শান্তনু ঠাকুৰৰ নাম উচ্চাৰিত হৈছে। RCP সিং, বিহাৰৰ ৰাজ্যসভাৰ সাংসদ, তেখেতৰ নামটো উচ্চাৰিত হৈছে। আৰু লাডাখৰ সাংসদ জেমিয়াল চেৰিং নামগিয়ালৰ নামটো উচ্চাৰিত হৈছে। এতিয়া বুধবাৰৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ। বুধবাৰে আচলতে এই সম্প্ৰসাৰণটো হয় নে নহয় সেয়া লক্ষণীয় হ'ব, আৰু লগতে কোনে কোনে স্থান লাভ কৰে সেয়াও লক্ষণীয় হ'ব। কোনে কি দপ্তৰ লাভ কৰে তাৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। কিন্তু আটাইতকৈ বেছি যিটো চৰ্চিত বিষয় ৰাজ্যবাসীৰ বাবে সেয়া হৈছে সৰ্বানন্দ সোণোৱাল। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰিব নে নকৰে, আৰু যদিহে কৰে তেতিয়াহ'লে কি তেখেতক ভূমিকা তেখেতক দিয়া হয়, বা কি পদ দিয়া হয়, কি মন্ত্ৰিত্ব দিয়া হয়, কি দপ্তৰ দিয়া হয়, সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। আমি খবৰ ৰাখিম দিল্লীৰ পৰা কি খবৰ আহে আমি দি যাম। কিন্তু এই মুহূৰ্তত সময় হৈছে নিউজকাষ্টৰ বিদায় লোৱা। ধন্যবাদ, শুভৰাত্ৰি। নিউজকাষ্ট আগবঢ়ালে চিষ্টাৰ মছলা।